হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেল ষ্টাডি কৰ্ণাৰলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই MA প্ৰথম ছেমিষ্টাৰৰ পৰীক্ষাৰ কাৰণে অসমীয়া বিষয়ৰ দুটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। প্ৰশ্ন দুটা হৈছে পেপাৰ নম্বৰ 3 অসমীয়া ভাষা পৰিচয় আৰু ক্ৰম বিকাশ অষ্টম অধ্যায়ৰ। 1 নম্বৰ প্ৰশ্ন, উদ্ভৱকালীন অসমীয়া ভাষা এটি চমুটোকা লিখক। উত্তৰ: উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন প্ৰধানতঃ তামৰফলিসমূহৰ ভাষাত চৰ্যাপদ, বড়ো চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন, ৰামাই পণ্ডিতৰ শূন্য পুৰাণৰ ভাষাত দেখিবলৈ পোৱা যায়। খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ দ্বাৰা লিখিত তামৰফলি শিলালেখসমূহত অসমীয়া ভাষাৰ প্ৰত্নৰূপ ৰক্ষিত হৈছে। তামৰফলিৰ ভাষাত অসমৰ কিছুমান ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনিৰ নাম আদিৰ মাজেদি থলুৱা ভাষাৰ চিন দেখিবলৈ পোৱা যায়। ইয়াৰ পাছতেই প্ৰত্ন অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন চৰ্যাপদসমূহত অসমীয়া ভাষাৰ এটা সুন্দৰ ৰূপ পোৱা যায়। চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দগত সকলো দিশতে ওচৰ সম্বন্ধ ৰক্ষিত হৈছে। পুৰণি অসমীয়া অসমাপিকা ক্ৰিয়াৰ অন্তস্বৰীৰ ঠাইত হ্ৰস্বইৰ প্ৰয়োগ, স্ত্ৰীলিংগৰ ক্ষেত্ৰত দীৰ্ঘ-ই আৰু দন্ত্য-ন-দীৰ্ঘইকাৰে নিৰ প্ৰয়োগ, অতীতকাল বুজাবলৈ ইলো আৰু ভৱিষ্যৎকাল বুজাবলৈ ইব প্ৰত্যয়ৰ ব্যৱহাৰৰ উপৰিও কিছুমান অতি ঘৰুৱা অসমীয়া শব্দও ব্যৱহাৰ হোৱা দেখা যায়। চৰ্যাপদৰ পিছতে অসমীয়া ভাষাৰ উদ্ভৱকালৰ নিদৰ্শন হৈছে শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূন্য পুৰাণ। ক্ৰিয়াৰ আগত নেতিবাচক দন্ত্য-ন সংযোগ, তৎসম শব্দ অৰ্ধতৎসম ৰূপ লোৱা, মহাপ্ৰাণ ধ্বনিৰ সৰ্বাধিক প্ৰয়োগ, সৰ্বনামৰ মোৰ, মোত, তোৰ আদি ৰূপৰ ব্যৱহাৰ শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত দেখা পোৱা যায়। অসমীয়া ভাষাত এতিয়াও প্ৰচলিত ভালেমান শব্দ শ্ৰীকৃষ্ণ কীৰ্তনত পোৱা যায়, যেনে বাটে বাটে, আই, পেলাইয়া, বুঢ়া, পিৰি ইত্যাদি। 2 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে ঘাইকৈ কি মত পোৱা যায়? এই মতবোৰৰ ভিতৰত কোনটো মত অধিক গ্ৰহণযোগ্য বিচাৰ কৰক। উত্তৰ: অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণৰ মত পোষণ কৰিছে। বিভিন্নজন পণ্ডিতে আগবঢ়োৱা মতসমূহক আমি 6টা ভাগত ভাগ কৰিব পাৰোঁ, যথা: ক. গ্ৰিয়াৰচন, সুনীতি কুমাৰ চট্টোপাধ্যায় আৰু বাণীকান্ত কাকতি আদি বিশিষ্ট পণ্ডিতসকলৰ মতে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে। খ. বেণী মাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ আদি পণ্ডিতসকলৰ মতে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা জন্ম হোৱা নাই, কামৰূপী প্ৰাকৃতৰ পৰাহে হৈছে। গ. কালিৰাম মেধিৰ মতে অসমীয়া ভাষাৰ জন্ম অকল মাগধী প্ৰাকৃতৰ পৰাই হোৱা নাই, প্ৰাচ্য আৰু পশ্চিমা প্ৰাকৃতৰ মিশ্ৰণতহে জন্ম হৈছে। ঘ. কনকলাল বৰুৱাৰ মতে অসমীয়া ভাষাৰ জন্ম পৰীক্ষাচী প্ৰাকৃতৰ পৰা হৈছে। ঙ. নাথান ব্ৰাউনৰ মতে অধুনা লুপ্ত কোনো এক অনা-আৰ্য ভাষাৰ ওপৰত সংস্কৃত ভাষাৰ গাঁথনি জাপি দিয়াৰ ফলত ইয়াৰ জন্ম। প্ৰথম চ. দেৱানন্দ ভৰালীৰ মতে অসমীয়া ভাষাটো বিভিন্ন প্ৰাকৃতৰ সংমিশ্ৰণত উদ্ভৱ হৈছে। তেওঁ অসমীয়া ভাষাৰ উৎপত্তি আলোচনা সন্দৰ্ভত সৌমাৰ প্ৰাকৃত আৰু কামৰূপী প্ৰাকৃতৰ অস্তিত্বৰ কথা উল্লেখ কৰিছে। এনেদৰে অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কত পণ্ডিতসকলৰ মাজত মতবিৰোধ পৰিলক্ষিত হ'লেও মাগধী প্ৰাকৃত সম্পৰ্কে বহু কেইজন ভাষা বিজ্ঞানী সহমতত উপনীত হৈছে। অসমীয়া ভাষাৰ বিকাশৰ ইতিহাসক বিভিন্ন পণ্ডিতে বিভিন্ন ভাগত বিভক্ত কৰিছে। ড বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ ইতিহাসক 3টা প্ৰধান ভাগত ভাগ কৰিছে। 1 নম্বৰ, প্ৰাচীন অসমীয়া 14শ শতিকাৰ পৰা 16শ শতিকাৰ শেষ ভাগলৈ। 2 নম্বৰ, মধ্য অসমীয়া 17শ শতিকাৰ পৰা 19শ শতিকাৰ আদি ভাগ। 3 নম্বৰ, আধুনিক অসমীয়া 19শ শতিকাৰ প্ৰাৰম্ভৰ পৰা বৰ্তমানলৈকে। ৰমেশ পাঠকে বাণীকান্ত কাকতিৰ ভাগ 3টাক পুনৰ বিশ্লেষণ কৰি 4টা ভাগত ভাগ কৰি দেখুৱাইছে, যেনে: উদ্ভৱকালৰ অসমীয়া ভাষা, প্ৰাচীন অসমীয়া ভাষা, মধ্যযুগৰ অসমীয়া ভাষা আৰু আধুনিক অসমীয়া ভাষা। উপৰোক্ত মতসমূহৰ ভিতৰত মাগধী প্ৰাকৃতকে অসমীয়া ভাষাৰ মূল বুলি গ্ৰহণ কৰিব পাৰি, কিয়নো অসমীয়া ভাষাৰ তদ্ভৱ শব্দ গঠন আৰু বিকাশ মাগধী প্ৰাকৃতৰ জৰিয়তে সুন্দৰভাৱে বিশ্লেষণ কৰি দেখুৱাব পাৰি।
সেয়ে মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ জন্ম হোৱা বুলি কোৱাৰ যুক্তি সবল আৰু গ্ৰহণযোগ্য।